খঙতে স্বামীৰ ল'ৰালিৰ বন্ধুৰ সৈতে পলাই গ'ল এগৰাকী মহিলা। হয়, বঙাইগাঁও জিলাৰ অভয়াপুৰী বামুণগাঁৱত সংঘটিত হৈছে এই আজব ঘটনা। ল'ৰালিৰ বন্ধুৱে পলুৱাই লৈ গ'ল বন্ধু পত্নীক। 3 বছৰীয়া সন্তানৰ সৈতে এতিয়া হাহাকাৰ অৱস্থা বন্ধু অনুকূলৰ। আজি আপোনাক দেখুৱাম এক আজব ঘটনা। ল'ৰালিত খুব ভাল বন্ধু আছিল অনুকূল আৰু সঞ্জয়। একেলগে খেলিছিল, একেলগে খাইছিল, একেলগে ফুৰিছিল। সময়ৰ গতিত অনুকূলে বিয়া পাতি পৰিয়াল পোহপালৰ বাবে কাম বিচাৰি গ'ল তামিলনাডুলৈ। তাৰে যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে বন্ধু সঞ্জয়ে। ল'ৰালিৰ বন্ধু অনুকূল নথকাৰ সুযোগ লৈ বন্ধু পত্নীৰ লগত গঢ়ি উঠিলে অবৈধ সম্পৰ্ক। মোবাইলত বন্দী প্ৰেমলীলাৰ কিছু অশ্লীল ফটো। ইপিনে বন্ধুৰ সৈতে পত্নীৰ প্ৰেমৰ কথা জানিব পাৰি সুদূৰ কেৰালাৰ পৰা ঘৰ পালে অনুকূলে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জানিব পাৰি পত্নীক জবাবদিহি কৰাৰ লগতে চৰ সোধায়। কিন্তু কি হ'ব, ঘৰ আহি পোৱাৰ পিছদিনাই সঞ্জয়ে বন্ধু পত্নীক নিলে পলুৱাই। যোৱা 2 জুলাইত সঞ্জয়ে বন্ধু পত্নীক নিলে পলুৱাই। অনুকূলে অভয়াপুৰীৰ আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈ আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা। এপিনে 3 বছৰীয়া সন্তানক লৈ এতিয়া বিপাঙত পৰিছে বন্ধু অনুকূল। সন্তানে বিচাৰে মাকক, কিন্তু ক'ত পাব? এপিনে উক্ত ঘটনাৰ সম্পৰ্কত গাঁওবাসীয়ে জনোৱা মতে তেওঁলোক লজ্জিত, লগতে বন্ধুত্বৰ সম্পৰ্কত কালিমা লগালে সঞ্জয়। এতিয়া কথা হ'ল, কাকনো কৰিব আপুনি বিশ্বাস? নিজৰ ল'ৰালিৰ বন্ধুৱে যেতিয়া পলুৱাই লৈ যায় পত্নীক, তেতিয়া হৈ পৰে গোটেই পৃথিৱীখনেই অবিশ্বাস। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। মই তামিলনাডু কামত গৈছিলোঁ 2 মাহৰ কাৰণে। মই কামত 2 মাহ পিছত ঘৰত আহিলোঁ। এতিয়া আছিল বুধবাৰ ৰাতি 12টা। তাৰপিছত ঘৰত আহিলোঁ, এতিয়া গুচি গৈছে, নাই। কাৰ লগত গৈছে? এতিয়া সঞ্জয় দাস। সঞ্জয় দাস আপোনাৰ কিবা হয় নেকি? মোৰ এনে নহয়, মোৰ সৰুৰ পৰা বন্ধু। একেলগৰ বন্ধু? একেলগে বন্ধু, একেলগে কাম কৰিছোঁ আমি। মালিক যেতিয়া আছে, মালিকো আছে, একেলগে কাম কৰোঁ। সৰুৰ পৰা সম্পূৰ্ণ ডাঙৰ হৈ এইখিনি সিয়ে আবিটাক লৈ গৈছে। কি নাম আপোনাৰ? মোৰ নাম অনুকূল দাস। আৰু আপোনাৰ সন্তান আছে? সন্তান আছে 3 বছৰ 7 মাহ। এনেকে যে বন্ধুৰ লগত সম্পৰ্ক হৈ আছিল, আপুনি গম নাপায় নেকি? গম পালো এখন বন্ধুৱে কিবা কাৰণে বস্তু লাগে, হয় বন্ধুত্ব এটা আপোনাৰ পত্নীৰ লগত যে সম্পৰ্ক আছিল আপুনি গম নাপাওঁ। সেইটো ক'ত কাম কৰি আছিল আপুনি? তামিলনাডুত। কিমান দিন হ'ল? 2 মাহ হ'ল, 2 মাহ আজি 7 দিন। তাৰপিছত আহিছে? তাৰপিছত ঘৰত আহিলোঁ। আহি ঘৰত চালোঁ, পাছত পালাই গ'ল। আপোনাৰ সৰু কালৰ বন্ধুৰ লগত? সৰু বন্ধুৰ লগত, সঞ্জয়ৰ লগত। এই যে আপোনাৰ বন্ধুৱে পলাইছে, মনটো খুব দুখ লাগিছে নেকি? বন্ধুত্ব লাগিবই, যিহেতু বন্ধুত্ব কেনে হ'ব? আপুনি ঘৰত আপুনি মই যাম বন্ধুৱে কেনে মানি ল'ব? এতিয়া যি বন্ধু একলগত ঘৰৰ লগত যি লৈ যায়, কেনে ভাল হয়? আপোনাৰ পত্নীক ঘূৰাই আনিব চেষ্টা কৰিছিল নেকি? নাই, ঘূৰাই নানো। আপোনাৰ সন্তানে বিচাৰি আছে নেকি মাকক? মাকক বিচাৰিব এখন নকলেও একবাৰ কয়, মাতো ক'বই, মা যিহেতু মাকক বিচাৰি আছে। মাকে বিচাৰি আছে। আৰু আৰক্ষীক কিবা জনাইছে আপুনি? আৰক্ষীক জনোৱা হৈছিল বৃহস্পতিবাৰে 10টা 11টা মানত যোৱা হৈছিল, যিহেতু কাগজ দিয়া হৈছিল। নকল তাৰ পিছত আৰু পিছদিনা ৰবিবাৰ গেল না, ৰবিবাৰ যোৱা হৈছে, এখনো কোনো খোজ খবৰ পোৱা নাই। আমি এতিয়া আপুনি যদি পত্নী ঘূৰিহে আৰু ল'বনে? নলওঁ। এতিয়া যিহেতু বন্ধুত্ব মই এতিয়া কৰিব না, সৰুৰ পৰা ডাঙৰ হলো, বন্ধুত্ব তাহলে কি হ'ল? বন্ধুৰ মানে এটাই বুজাই নেকি? আপোনাৰ সৰু কালৰ বন্ধু? সৰু কালৰ বন্ধু, একেলগে কাম করছো একেলগতে। কি যে কওকচোন। আমি শুনা পালো এনেকুৱা, এই অনুকূল হয়তো তামিলনাডুত কাম কৰি থকা অৱস্থাত তেওঁৰ পৰা এটা ফোন কৰিছে। ফোন কৰি পেলাই কোনোবাই কৈছে যে তই ঘৰত গুচি আহ। ঘৰত গুচি অহাৰ পিছত তেওঁৰ লগত হয়তো তেওঁৰ মাইকীৰ লগত বুজা মেলা হৈছে। বুজা মেলাৰ পিছত কিছুমান ফটো মোবাইলত পাইছে। পাৱাৰ পিছত এটা থাপ্পৰ মাৰিছে। থাপ্পৰ মাৰাৰ পিছত সি ঘৰৰ পৰা ওলাই গৈছে। ক'ত গৈছে নাজানে। কিন্তু ৰাতিপুৱা আমি গম পালো, আমাক জনালে, ৰাতিপুৱা গম পালো যে চন্দ্ৰ দাসৰ ল'ৰাৰ লগত গুচি গৈছে। কি নাম? চন্দ্ৰ দাসৰ ল'ৰাৰ নাম হ'ল সঞ্জয় দাস। সঞ্জয় আৰু অনুকূল একদম সৰুৰ পৰাই বন্ধু। এই বন্ধুৰ লগতে বন্ধুৰ তিৰিয়ে বন্ধুৰ লৈ গ'ল। আমি এইখিনি গম পাই পেলাই আমি হয়তো থানাত এটা এজাহাৰ দিছো। এতিয়ালৈকে পুলিচ অহা নাই, প্ৰশাসন অহা নাই। মন বেয়া। বাচ্চা এটা থৈ গৈছে, 3 বছৰ 7 মাহ বাচ্চাটো কান্দি আছে, খাওয়া বোৱা বন্ধ কৰি দিছে। আৰু এইবোৰ ঘটনাই অলপ পৰিৱেশটো বেয়া কৰিছে। এইবোৰ ঘটনা আমাৰ বামুণগাঁও একদম তলত গৈছে। 3-4টা, এটা নহয়। ইয়াৰ আগতে তাৰ সঞ্জয় দাসৰ ল'ৰা বনি এটা আছে, বনিটা মুছলিমৰ লগত গৈছিল। সিটো আমি ঘূৰাই আনি পেলাই কিবা এটা কৰিব। বন্ধুৰ লগত যে পলাই গ'ল, এইটো আপুনি কি বুলি ভাবে? বেয়া নাই, এইটো একদম নিকৃষ্ট কাম। বন্ধুৰ ভিতৰত তেনেকুৱা হ'ব নালাগে। একে সীমাতে ঘৰ। ল'ৰাজন বহিৰাজ্যত কিমান দিনৰ পৰা আছিল? 1.5 মাহ আছিল।
ডেৰ মাহ থাকি 44-45-46 দিনৰ ভিতৰত ই গুচি আহিছে। ঠিক আছে হ'ব। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলীয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।